দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া সমজিল্লা প্ৰশাসনৰ উদ্যোগত ৰবিবাৰে দেশৰ ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মুখ্য অতিথি ৰঙিয়া সমজিল্লা আয়ুক্ত দেৱাশিষ গোস্বামীয়ে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে। তেওঁ ৰাইজৰ উদ্দেশ্যে ভাষণ আগবঢ়োৱাৰ পূৰ্বে শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে আৰক্ষী বাহিনী আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে সমজিল্লা আয়ুক্ত দেৱাশিষ গোস্বামীয়ে। দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। আনহাতে কাৰ্যক্ৰমৰ আৰম্ভণিতে পুৱা বিশিষ্ট অতিথি হিচাপে গোস্বামীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যপন আৰু শ্বহীদ তৰ্পণ কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাৰ ৰিপৰ্ট, JNKD নিউজ। আজি স্মৰণ কৰিছোঁ বুৰঞ্জীত ৰঙিয়াৰ নাম সোণালী আখৰেৰে খোদিত কৰি যোৱা স্বৰ্গীয় শান্তিৰাম লহকৰ, সিদ্ধিনাথ শৰ্মা, হাফিজ মুন্সি, সুনন্দ কলিতা, ধীৰেশ্বৰ শৰ্মা, প্ৰভাত নাথ, দুৰ্গেশ্বৰ